এইকেইদিনতে আমাৰ সোণাৰী হৈ গ'ল। ইমান দিন আছো যেতিয়া মুখত ওলাই গ'ল আৰু সোণাৰী বুলি। সেইকাৰণে ঘৰৰ কথা পাহৰিলেই। বাদ দিয়ক এতিয়া তাৰ কথা, ইয়াৰ কথা পাতক। শুনক, এতিয়া কিন্তু মই ৱাৰ্ণিং দি দিছো, ভাড়া ঘৰত বহুত বেলেগ বেলেগ ধৰণৰ মানুহ আছে, সাৱধানে চলিব কিন্তু। জমাইছা, হ'ব দিয়া, জনা আছে। ভাড়া ঘৰৰ কথা মোক শিকাব নালাগে। আৰু ৰ'বাচোন, অথনিৰ পৰা যে শাহু বোৱাৰীৰ লেকচাৰ দি আছা, নিজৰ মতা মানুহটো যে ঘৰলৈ আহিছে চাহ একাপ দিব লাগে খবৰ নাই। হ'ব দিয়ক, নিজৰ পেটৰ কথাহে চিন্তা কৰিছে। আহিয়ে মোক সুধিছেনে, সন্ধ্যা কেনেকে আছা? মোক এবাৰ চাইছেনে? মই শকতে হৈছো নে ক্ষীণাইছো? সন্ধ্যা, ঠিক আছে ঠিক আছে, শুনা শুনা শুনা, তোমাৰ যি ক'বলৈ মন আছে কোৱা, মই তোমাৰ চব কথা শুনিম। কোৱা কোৱা। হ'ব, এতিয়া সেইটোকে ঠাট্টা কৰি থাকিব, মায়েও ঠাট্টা কৰি থাকিব। আপুনি ৰওক, মই চাহ বাকি আনিছো। ৰ'বা, ময়ো যাম তোমাৰ লগত। তুমি চাহ বনাবা, মই তোমাক চাই থাকিম। বলক, কিন্তু খবৰদাৰ চাকৰি কৰা ঠাইৰ কথা উলিয়াব নোৱাৰিব। নাপাতো, ক'লো নহয়। চাওঁ ঘূৰি দিয়াচোন। বেয়া পাইছো। কিয়? তুমি অকণ শকত হৈছা। দুখ যাৰেই নহওক, সদায় মতা মানুহটোৰে দুখ মুঠতে। সন্ধ্যা। আৰা ললিত, হেল্ল' ললিত। তেৰিকা, মোৰ নাম্বাৰটো ছেভ নাই নেকি হে? মই হেমন্ত কাকতিয়ে কৈছোঁ। এই হেৰি হ'ল হে, প্লেইনৰ 2টা টিকেট লাগিছিল গোৱালৈ। সেই তেৰি, গুহা নহয় অ', গোৱা 2টা টিকেট এই সপ্তাহত হ'লে ভাল। খবৰ দিবা হা, অ'ৰা নাপাহৰিবা। কাকতি, হেই কাকতি, ৰ'বচোন, গোৱা কৰি আছে, কথাটো কি? ফুৰিবলৈতো ঋষিকেশ আৰু হৰিদ্বাৰলৈ যাব বুলি কৈছিলে। এই বৰাইটো তেনেকেই কৈছে। নাই মানে হেৰি, নহয় নহয়, গোৱাৰ 2টা টিকেটৰ কথা কৈছে। আচ্ছা, এই গোৱা খেল, ফুটবল খেল, গোৱা ভাৰ্চেছ সৰ্থেবাৰী, মই তাৰে কথা কৈ আছো। আচ্ছা, কাকতি, আপুনিয়ে মই ইমান নলেগল লগা বন্ধু, কিন্তু মোক কিয় এৰি থৈ যাব খুজিছে? আমি তীৰ্থ ভ্ৰমণলৈহে যাম। আপুনি জানো এই ডেকা বয়সত তীৰ্থলৈ যাব? যাম, আপুনি জহৰ নামলৈ গ'লেও যাম। তেৰিকা, বুজিবলৈ চেষ্টা কৰক না। 3জন গ'লে অসুবিধা হ'ব। আমি 2জন গ'লে এখন ৰিক্সা ল'লে হ'ব, আকৌ আপুনি গ'লে আৰু এখন ৰিক্সা ল, হোটেলত আৰু এটা ৰুম ভাড়া ল। কাকতিয়ে, ৰিক্সাৰ মই তলত বহি যাম, হোটেলৰ মজিয়াত মই কাপোৰ পাৰি শুম, ট্ৰেইনত গ'লে মই চিটত নবহো, থিয় হৈ যাম। আমিতো প্লেনত যাম। মই এই প্লেনৰ দৰ্জাৰ সন্মুখৰ হেণ্ডেলত ওলমি যাম, মোক নিবই লাগিব। কেওঁ, আপোনাক নিব নোৱাৰো। ঠিক নিব নোৱাৰো নহয়, মই আপোনাকে নিনিও। মোক আপুনি কত কি কৰি থৈছে মই পাহৰিছো বুলি ভাবিছে নেকি? নিনিয়েতো, ঠিক আছে, বুজিছে, বহুত কষ্ট দিছে। এই আত্মাত, এই অন্তৰত আপুনি বহুত কষ্ট দিছে। হ'ব, আপুনি য'ত কষ্ট পাইছে পাই থাকক, মোৰ বহুত কাম আছে। আপুনি বহে যদি বহক, যায় যদি যাওক, খালি শুঙি ফুৰিব। ঠিক আছে, কেনেকৈ মোক নিয়ে মই চাই আছো, চব বন্ধ কৰি দিম। বিচাৰি বিচাৰি ভাল হাফ পেণ্ট এটা নাপালো নহয়। আৰে ভাই, সাগৰৰ পাৰত যোৱাৰ কথা, মেচ কৰিব লাগিবতো। হাত কটা গেঞ্জি 2টামানো ল'ব লাগিব। সেই যে একদম কিবা কিবি যে মানে কিবা লিখা থাকে, তেনেকুৱা গেঞ্জি 2টামান ল'ব লাগিব। দাদা ভালনে? হা? বজাৰ কৰিলে নি?
বজাৰে দিয়াচোন অঁ বাৰু ৰ'বাচোন ৰ'বা আচ্ছা তোমালোক বিয়াৰ পিছত হনিমুন কৰিবলৈ ক'ৰবালৈ গৈছিলে নে এই ধৰা গোৱা বা এনেকুৱা এই নাই যাবলৈ নহ'লে বুজিছে সময় নাপালোঁ শেষত যেনিবা এওঁ জাম কৰি আছিলে সেইকাৰণে মাহীয়েকৰ ঘৰৰ পৰাই লৈ আহিলোগৈ আৰু মাহীৰাৰ ঘৰত হনিমুন কি মানুহে তোমালোক হেৰা বৰ মিছ কৰিলা বুজিছা গোৱালৈ যাব লাগিছিল কাকতি আৰু মই এই সপ্তাহত গৈ আছো কাকতি মানে আমাৰ ঘৰৰ মালিক মালিক আৰু আপুনি গোৱালৈ যাব হনিমুন কৰিবলৈ কিবা খেলি মেলি নাইতো এৰা হনিমুন নহয় হে মই আৰু কাকতিয়ে ফুৰিবলৈ যাম বুজিছানে নাই কাকতি আৰু মই সাগৰৰ পাৰত বহি ৰোমাঞ্চিত হৈ জীৱনটো গুলজাৰ কৰি পেলাম হ'ব কিয় নহ'ব তথাপিতো অলপ আগত যোৱা হ'লে ভাল আছিল নেকি কি কথা কোৱা হে এইটোৱে ৰাইট টাইম বুজিছা আৰে ভাই বৰা হয় বৰা বুজিছানে নাই সময়ক ধৰি ৰাখিব পৰা মানুহ মাচুল চাবা নেকি এই নালাগে হ'ব বঢ়িয়া আপোনালোকক গোৱালৈ যোৱাৰ শুভেচ্ছা থাকিল থেংক ইউ অঁ যাওক বঢ়িয়া বা ফুৰিবলৈ যোৱাৰ উদ্যম দেখা মোৰো যাবলৈ মন যায় কিন্তু হাতত নাই কণটো বৰ সভালৈ মনটো চে কি কৰোঁ কি কাম আছিলে অঁ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় ও হৰি ও ৰাম কৃষ্ণ যেনে তেনে নামষাৰ সামৰিলোঁ এই তালযোৰ আনিবলৈ নহ'লে নহয় ইহঁতে যিহে হুলস্থুলখন লগালে এইবোৰলৈ মনতেই নপৰিল নহয় এইখিনিতে পেটটো অকণমান বিষুৱা লাগিছে কমখন অহা যোৱা কৰা হৈছে নে অ খুৰা খাবলৈ দিওঁ নেকি জলপান নে জলপান নহয় ভাত বনালো ভাত তই বলিয়া হৈছ নেকি এই সময়ত মই ভাত খাওঁ নেকি উফ ৰাম এতিয়া সেইবোৰ নিয়ম এৰাচোন কাইলৈৰ পৰা তুমি একোৱে খোৱা নাই সেইকাৰণে কৈছোঁ আজিও লঘোণ দিম হে কিয় ডক্টৰে তোমাক খাবলৈ কৈছে নহয় অ' আমাৰ সেইকেইটাই তোক মই কৈছিল নে নাই সেইকেইটা নাম মোৰ আগত নলবি বুলি মোৰ নিচিনা মানুহটো হ'ব মই খাবলৈ আনো নাই নেখাওঁ মোৰ এই কথাবোৰ মানুহে শুনিলে কোনে মোলৈ ভক্তিভাৱ ৰাখিব কচোন বোলে ৰত্নকান্ত গোসাঁয়ে গুৱাহাটীলৈ গৈ এইবোৰকেহে কৰিলে অ খুৰা হ'বচোন প্ৰথমতে নিজৰ দেহাটোৰ কথা চিন্তা কৰা কিনো মোৰ দেহাটো কৰি থাকো মোৰ নিচিনাকৈ নীতি নিয়মত থকা মানুহৰ কিবা হ'ব পাৰে জানো অৱশ্যে এদিন মৰিবই লাগিব কিন্তু চাবি আমাৰ দেউতাহঁতৰ দৰে মানে তোৰ ককাৰৰ কথা কৈছোঁ একেবাৰে 100ৰ ওচৰলৈকে যাম আৰু তোৰ ককাৰে নাম গাই থাকোঁতেই বিদায় মাগিলে বুজিছ এইবোৰ চব ভগৱানৰ লীলা হ'ব এটা কাম কৰিবা ভাত হিচাপে খাব নালাগে জলপান হিচাপে খাবা নহ'লে কিন্তু পেটৰ বিষ বেছি হ'ব দেই হ'ব বাৰু দে গৈ খালি টেবুলত নিদিবি মজিয়াত দিবি টেবুলত ভাত খুৱাই নীতি নিয়ম ভ্ৰষ্ট নকৰিবি কৃষ্ণ এই কুলংগা এই ননচেন্স টুপিড এই ঠাই পাত ফলা ক'ত আছ ওলাইয়া কোৱা দেউতা মোক মাতিছিলা চেতাপ তোক কোনে মাতিছে এই তোৰতো মোৰ মুখখন চাবলৈ মনেই নাই আৰে তোমাৰ মুখ যদি চাবলৈ মোৰ মনেই নাই মই কিয় আহিলো মই তোক মাতা নাই এইখন ঘৰত আৰু এক কুলাংগালৰ জন্ম হৈছে সঁচা বাবা মোৰো লগ এটা হ'ল আই নন চেন্স থাৰ্ড ক্লাছ বাজে মইতো জানিবই লাগিছিল তিতাকেৰেলা গছত তিতাক
কেনেবাহে লাগিব আপেল নালাগে নহয় এই তোৰ পুত্ৰ মুনৰ কথা কৈছ সি কুকুৰে ৰাতিপুৱাই পৰা মোক দেখাই দিয়া নাই মিছা ক'লে বেয়া হ'ব সি তোমাক লগ পাবলৈ 2-3 বাৰ তোমাৰ ৰুমলৈ গৈছিলে কিন্তু তুমি প্ৰত্যেকবাৰে বাথৰুমত আছা মই তাক কৈছোঁ যে চুগাৰ পেচেণ্ট বাৰে বাৰে যাবই লাগিব এই থাৰ্ড ক্লাছ তই গম পাইছ নে নাই দিনটোত মোৰ 4 বাৰতকৈ বেছি নহয় আজি কেইদিনমানৰ পৰা অকল শুকান ৰুটি মিঠাই নোহোৱা কাঢ়া চাহ খাই খাই ফেলে পেটৰ অসুখ হৈ গৈছে তাৰমানে আৰু এটা সমস্যা এই ই ক'ত কল হিম তাৰ মই নাম নাজানো তাৰ নাম মুন কাকতি পিতা হেমন্ত কাকতি তহঁতৰ শিয়ালৰ নাম মাখা মোক নালাগে কল হিম আই কুকুৰা পোৱালি আই কিবা বোলা নে আই মুন পোৱালি আই মুন ককাৰে মাতি আছে নহয় কিয় ৰবা দেই দেউতা মই মাতি দিছো আই ক'ত গলি তই হ পেটটো দেখোন কিবা ফুলে ফুলে গান ফিল কৰি আছ ভেঁকুৰ উগাৰ হে প্ৰভু মিঠাই মাছ মাংস এইগিলাখনৰ চেহেৰা নেদেখাই হ'ল ৰাতি দুখান শুকান দুটি এদিনত কেইটামান ভাত ইমান যি ট্ৰাবুল পাইছো মই তইহে অ' বাইদেউ কথা এটা শুনিছেনে নাই কি কথা হেৰি কাৰ ঘৰৰ কথা কাৰো ঘৰৰ কথা নহয় অ' বাইদেউ আপোনালোকে হনুমানটো কৰিলে নে নাই হনুমান সেইটো আকৌ কি বস্তু ক'বই নোৱাৰে এই বিয়াৰ পাছত যে গিয়েক ঘৈণীয়েকে কয় সেইটো নকৰিলে বোলে বিৰাট ডাঙৰ পাপ হয় একেবাৰে বহুত বেয়া হয় বোলে আমি আকৌ কথাটো ক'ব নোৱাৰো নহয় সেইকাৰণেহে আমাক খেলি মেলি ময়ো একদমেই ক'ব নোৱাৰো নহয় কোনেনো জানো গম পাব তাকে ভাবিছো কৈ পেলাম সি নাথাকিলেও অকলেই হনুমানটো কৈ পেলাম খালি ক'ত কয় কেনেকে কয় সেইটোহে জনা মানুহ পোৱা নাই নহয় মই আকৌ ভাবিছিলো অফিচাৰ মানুহবোৰে চাগে গম পাব অফিচাৰ মানুহে হনুমান নকৰিলেও হয় নেকি চৰকাৰী মানুহ যে ই ভগৱানৰ লগত চৰকাৰ তৰকাৰ কথা নাই নহয় এই সময় থাকোঁতে কৰি পেলাব পুণ্য হ'ব এতিয়া মই আহোঁ দিয়ক কথাটো জনা মানুহ এজনক সুধি ল'ব লাগিব সেইকাৰণে চাগে আমি এনেকৈ ভাড়া ঘৰত পৰি থাকিব লগা হৈছে এওঁ আহিলে কথাটো ক'ব লাগিব এওঁ নহাই হ'ল নহয় ৰাম যেনে তেনে উদ্ধাৰ হৈ আছো বুজিছা সন্ধ্যা ককাই মাত নলগোৱাৰ কাৰণে যিহে ৰূপ লৈছে মই যেনে তেনে মৰ্টন এটা দি পতাই থৈ আহিছো মৰ্টন খোৱাৰ যি ষ্টাইল আকৌ মাক লগ পালো মায়ে কৈছে আজি বোলে মোৰ লগতহে শুৱ ময়ো ভাবিছো শুই থাকো মা এজনীহে হয় নাই ঘৈণীৰো এজনীয়ে এজনী কিন্তু ধৰা বাঢ়িব পাৰে আৰু এজনীৰ পৰা দুজনী দুজনীৰ পৰা তিনিজনী তিনিজনীৰ পৰা 4 তাৰ মানে আপোনাৰ কেইবাজনী ঘনী হ'লেও একো আপত্তি নাই অসন্তোষীয়া এই মই তোমাক কথাৰ সুৰতহে কথাটো কৈছো এই বেয়া পাই নাযাবাচোন এই প্লিজ কিয় বেয়া নাপাম অহাৰ পৰা কথা এষাৰ পাতিবলৈও ভালকে সময় পোৱা নাই মোলে কি আনিছে আনিছো নহয় তোমালে কি আনিছে দিয়ক না ইমান দেৰি কিয় লুকুৱাই ৰাখিছিলে দিম নহয় আছা বহা বহা মোক অকল মৰ্টন খুৱাই খুৱাই থৈ দিয়ে চোৱা সন্ধ্যা মৰ্টনটোত তুমি নাযাবা মৰ্টনটোতো মৰম থাকিব পাৰে মৰ্টনেই হওক পিজ্জাই হওক মৰমটোতো ইয়াতহে আছে ন চোৱা সন্ধ্যা ইমান দূৰ বাট কৰি বাই বাই আহিছোঁ তথাপিতো এই মৰ্টনটো তোমালৈ মই আনিবলৈ পাহৰা নাই মৰম দেখিছা কিমান খোৱা সন্ধ্যা
ভাল লাগিছে নে ভাল লাগিছে মুন কোন দেতা দেতা টোপনি ধৰিছে শুলো এই তোৰ গভীৰ টোপনি হা শুন তোৰ লগত মোৰ এটা আলোচনা কৰিব লগা আছে আলোচনা মানে দেতা মোৰ মানে বিৰাট টোপনি ধৰিছে বিৰাট মূৰটো বিষাইছে মই মানে থাকিব পৰা নাই মোৰ বিষাইছে হ'ব দে ৰাতিপুৱা আলোচনা কৰিম শুনচোন মূৰৰ বিষবিলাক নিবাৰণ যে কৰিব লৈছ দৰ্জাখন বন্ধ কৰি ল দৰ্জাখন বন্ধ কৰি লওক